নমস্কাৰ, মই কাশ্যপ শইকীয়াই মোৰ চেনেলৰ অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। দয়াৰ সাগৰ, প্ৰেমৰ সাগৰ, আনন্দৰ সাগৰ, বিভিন্ন সত্তাৰে বিভূষিত এক সুকীয়া অস্তিত্ব শিৱ, যাৰ অৰ্থ কল্যাণকাৰী, যি সকলোতে কল্যাণ কৰে। আজি মই উপস্থিত আছোঁ যোৰহাট চাৰিগাঁও বাঘমৰাত অৱস্থিত থকা এটি পুৰণি শিৱ মন্দিৰ। শিৱ মন্দিৰ ভাৱে ৰূপালী জয়ন্তীৰ সোণালী বৰ্ষত ভৰি দিছে। আজি এই পুৰণি শিৱ মন্দিৰ ভাগত উপস্থিত আছে দক্ষিণপাট আঁচনি সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱগোস্বামী। আহকচোন আমি সম্পূৰ্ণৰূপে এই শিৱ মন্দিৰ ভাগৰ পৰিৱেশ দিওঁ। ইয়াত কি আৰু অনুষ্ঠিত হ'ব, কেনেধৰণে ইয়াত হ'ব, আহকচোন চাওঁ ভিডিঅ'টি। वक्रतुण्ड महाकाय सूर्यकोटि समप्रभा निर्विघ्नं कुरु मे देव सर्वकार्ये सुसर्वदा। হওক নামঘৰে হওক, ই হ'ল আমাৰ উঠি অহা প্ৰজন্মক আধ্যাত্মিকতাৰ পথত আগবঢ়োৱা এক বিশেষ প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানৰ যোগেদি আমাৰ শিশুসকল মানৱলৈ ৰূপান্তৰিত হয়। তেনেকুৱা এটা অনুষ্ঠান 2000 চনতে প্ৰতিষ্ঠিত হ'ল। আজি কেৱল মাত্ৰ নামঘৰ ভাগ নতুনকৈ আমাৰ দ্বাৰা উন্মোচিত কৰা হৈছে, সেয়া আমি নিশ্চয় আনন্দিত। গতিকে এই নামঘৰৰ যোগেদি এই অঞ্চলত হাতীগড় সমূহ ৰাইজৰ অঞ্চলত ইয়াৰ এক আধ্যাত্মিক প্ৰভাৱ পৰিব, যাৰ যোগেদি উঠি অহা প্ৰজন্মই আধ্যাত্মিকতাৰ পথত খোজ পেলাই বৰ্তমান ঘটি থকা সমাজত যি আশূয়া অশান্তি অমানৱীয় কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত এক যোগাত্মক প্ৰভাৱ বিস্তাৰ কৰিব। আৰু ইয়াৰ যোগেদি সংস্কৃতিৰ যি বৰপেৰা আমাৰ মহাপুৰুষ শংকৰদেৱে ৰাখি গৈছে, তাৰো এক প্ৰভাৱ বিস্তাৰ কৰিব। ইয়াৰ যোগেদি আমাৰ উঠি অহা প্ৰজন্মৰ আমাৰ অসম মাতৃৰ কাৰণে সুযোগ্য সন্তানলৈ ৰূপান্তৰিত হ'ব বুলি আমি আশাবাদী। কৃষ্ণ। শিৱ মন্দিৰ ভাগ কেনেকৈ প্ৰতিষ্ঠা হ'ল? এই শিৱ মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ আঁৰতে আছিলে আমাৰ বৃদ্ধসকলে একেলগে শীতলনী ব্ৰহ্মপুত্ৰৰ কাষত বনভোজ খাই তেতিয়াই সিদ্ধান্ত কৰিলে আমাক শিৱ মন্দিৰৰ এভাগ লাগে। সেই উদ্দেশ্যে তেখেতসকলে মনস্থ কৰি এই জেগাটো ল'লে। এই জেগাটো আছিলে অতীজত হাতীগড় মানে অটব্য অৰণ্য আছিল। ইয়াত মৰা গৰু পেলায় আৰু কিছুমানে ইয়াত সৎকাৰো কৰে। এনে অৱস্থাতে এই জেগাটোতে কাষতে মানে এজন ব্যক্তিয়ে মাটি দান দিলে। দান দি এই মন্দিৰ প্ৰতিষ্ঠা হ'বৰ কাৰণে সেই উদ্দেশ্যৰে এভাগী নামঘৰ পাতিলে। নামঘৰত সত্ৰাধিকাৰ স্বৰ্গীয় অচ্যুত মহন্তদেৱে প্ৰতিষ্ঠা কৰিলে। সেই নামঘৰত নাম কীৰ্তন কৰি 5 বছৰৰ মূৰত পূৰ্ণাংগ শিৱ মন্দিৰ প্ৰতিষ্ঠা হ'ল। এতিয়া শিৱ মন্দিৰ প্ৰতিষ্ঠা হৈ চলি আছে। এতিয়া লগতে কাষতে এই নামঘৰো সম্পূৰ্ণ আটক ধুনীয়াকৈ হ'ল ৰাইজৰ সহযোগত। এতিয়া এটা কথা হ'ল যে এই নামঘৰে অঞ্চলটো উন্নতি কৰিব নেকি? কিন্তু মই ভাবোঁ যে এই নামঘৰে উন্নতি কৰিব, যিহেতু যিমানেই আধ্যাত্মিকৰ কথা ব্যক্ত নকৰক ৰাইজে, কিন্তু কথা হ'ল কি এই জেগাটো উন্নতি হ'ল। এই জেগাটো আগতে কি আছিলে, এতিয়া কি হ'ল? গতিকে সেইটো উন্নতি হ'ব বুলিয়েই মই ভাবোঁ বা এইটো প্ৰকাশ পাইছে। গতিকে এই নামঘৰ ভাগৰ যোগেদি শিৱ মন্দিৰটো আছেই, শিৱজীৱা দুজন পূজাই থাকে। এই নামঘৰ ভাগ সোমবাৰে গধূলি নাম কীৰ্তন হয়। এজন ব্যক্তি প্ৰয়াত হ'ল বেণুধৰ বৰা বুলি, তেখেতে 20 বছৰ নাম লৈ পেলাই প্ৰয়াত হ'ল। তাৰপিছত তেখেতে মোকে নিৰ্বাচন কৰিলে মই সুৰেন্দ্ৰনাথ বৰা দৈন গাঁও নাম কীৰ্তন কৰিবলৈ। মই তেখেতক প্ৰয়াত হোৱা 5 বছৰ আজি একে লেঠাৰিৰে নাম কীৰ্তন কৰি আছোঁ। লগতে সহযোগী আছে আপদে বিপদে। এই নামঘৰ পৰিচালনা কৰি এতিয়া ৰাইজৰ সহযোগত এইভাগে উন্নতি লৈছোঁ। আৰু আমাৰ মন্দিৰৰ পৰিয়ালে মনস্থ কৰিলে যে আমি ৰূপালী জয়ন্তী পাতোঁ। ৰূপালী জয়ন্তী কৰিলে আমাৰ প্ৰসাদটো ভাগিব। এই উদ্দেশ্যে আমি কমিটি কৰি আজি ৰূপালী জয়ন্তী শুভাৰম্ভ কৰিবৰ কাৰণে জগন্নাথ দেৱ গোস্বামীক আমন্ত্ৰণ কৰি ৰূপালী জয়ন্তী অনুষ্ঠিত কৰিছোঁ। আৰু এই নামঘৰ ভাগত
শিৱসাগৰ আমি প্ৰতি বছৰে 30 জানুৱাৰী প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰোঁ আৰু শিৱৰাত্ৰি 3 দিনীয়াকৈ পালন কৰোঁ। এতিয়া এই শিৱৰাত্ৰিত আমি শিৱৰাত্ৰি সংগতি ৰাখি আমি নামঘৰ ভাগ উদ্বোধন কৰিবলৈ আনিছোঁ, অনুষ্ঠানটো সফল কৰিছোঁ আৰু পৰৱৰ্তী অহা শিৱৰাত্ৰিতে আমি ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান কৰিম বুলি মনতে ভাবিছোঁ। গতিকে ৰাইজৰ সহযোগ সকলোকে ভিক্ষা কৰিছোঁ আৰু লগতে মহাপ্ৰভু প্ৰভু ভগৱন্ত আৰু সদাশিৱ ভোলানাথকো আমি যাতে আমাক সদয় কৰি আমাক আশীৰ্বাদ কৰি তেখেতসকলৰ এই অনুষ্ঠান ভাগ জীৱিত কৰিবলৈ আমাক কৃপা কৰে, এই ভাগে প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ 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 কৃষ্ণ। নমস্কাৰ, মই মণি কুমাৰ বৰা, ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক। আমি আপোনালোকক জনাওঁ যে এই যোৰহাট জিলাৰ উত্তৰ পূব দিশত অৱস্থিত এই হাতীগড় শিৱ মন্দিৰ, প্ৰথমতে শিৱ মন্দিৰ ভাগ হৈছিল, তাৰপিছত তাৰ কাষতে নামঘৰ হৈছে। শিৱ মন্দিৰ ভাগে আহি 25টা বছৰ অতিক্ৰম কৰিলে 2000 চনতে এই মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু ৰাইজে ইয়াতে স্থিৰ কৰিছে যে আমি ৰূপালী জয়ন্তী অনুষ্ঠিত কৰোঁ। সেইকাৰণে আমি প্ৰথম আজি কাৰ্যসূচী হিচাপে ৰূপালী জয়ন্তী শুভাৰম্ভণি অনুষ্ঠান আমাৰ দক্ষিণপাট আশ্ৰমী সত্ৰাধিকাৰ প্ৰভুক আজি শুভাৰম্ভ কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ। আজি শুভাৰম্ভণি অনুষ্ঠান বা ইতিমধ্যে হৈ গৈছে আৰু ইয়াৰ যি সামৰণি অনুষ্ঠান হ'ব, ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান আমি অহা জানুৱাৰী মাহত 26 চনৰ জানুৱাৰী মাহত জানুৱাৰী মাহত প্ৰতিষ্ঠা দিৱস পালন কৰে মন্দিৰে। গতিকে আমি অহা জানুৱাৰী হয় ফেব্ৰুৱাৰী এই প্ৰতিষ্ঠা দিৱসৰ ওচৰে পাঁজৰে আমি সামৰণি অনুষ্ঠান কৰাৰ আমি চিন্তা চৰ্চা কৰিছোঁ। কেনেদৰে কাৰ্যসূচীসমূহ আপোনালোকে পৰিচালনা কৰিব বা কেনেকুৱা ধৰণৰ কাৰ্যসূচী অব্যাহত ৰাখিব? হয়, আমাৰ যিহেতু আমি যথেষ্ট সময় পাম, গতিকে আমাৰ যি মূল সামৰণি অনুষ্ঠান হ'ব তাত আমি এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, তাৰ লগতে এখনি মূল সভা, তাৰ লগতে আপোনাৰ সাংস্কৃতিক এক অনুষ্ঠান, স্মৃতি গ্ৰন্থ উন্মোচন বা ভাওনা, এই ধৰণৰ বিস্তৃত কাৰ্যসূচীৰে সামৰণি অনুষ্ঠান হ'ব। আমাৰ ইয়াৰ উপৰিও আমি ভাবিছোঁ যে এই অনুষ্ঠানটোৰ যোগেদি আমি এটা বাৰ্তা নিব বিচাৰিছোঁ যাতে এই অঞ্চলটো সমগ্ৰ এই বাঘমৰা বা এই গোটেই অঞ্চল বাঘমৰাও আছে আৰু আমাৰ চাউকাত হাতীগড়ৰ বহু অংশ আছে। গতিকে এই গোটেই অঞ্চলটো যাতে এটা সাংস্কৃতিকভাৱে মানে আগবাঢ়ি যায় তাৰ প্ৰতি আমি লক্ষ্য ৰাখি এই কাৰ্যসূচী কৰিম বুলি আমি আশা কৰিছোঁ।